হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি চাওকচোন, মই বহুত সোনকালে উঠি গৈছিলোঁ। ইমান সোনকালে মই নুঠোঁ বাৰু, কিন্তু আজি অকণমান সোনকালে উঠা হ'ল আৰু ওলাই আহি দেখিছোঁ ইমান ভাল লাগিলে মনটো। পিছে মই 4:30টাতে উঠিলোঁ। এয়া 5:30-6টা সময়ৰ দৃশ্য। আৰু দেখিছেনে, একদম 8-9টা বজা যেন লাগিছে, ইমানেই ৰ'দ ওলাইছে। আৰু এইফালে মই ভাবিলোঁ আজি সোনকালে উঠিলোঁৱেই যেতিয়া, এই আমাৰ অকণমানি পুলিকেইটা অকণমান চাফা কৰি দিওঁ। এনেকৈ কোমল কাপোৰ এখন তিয়াই লৈ মই মুচি দিছোঁ, যিহেতুকে ধূলি পৰি থাকে। আৰু তাৰ মুচি দিয়াৰ পিছত যে যি চিকচিকীয়া হয় দেখিবলৈ ইমান মৰম লাগে। আৰু বাকী যিয়ে নহওক, মই যোৱাকালি ভিডিঅ' আপলোড কৰা নাছিলোঁ। যোৱাকালি অলপমান ব্যস্ত হৈ গৈছিলোঁ, কিয়নো এওঁ আহিছিলে ঘৰলৈ। কিন্তু মই ক্লিপ কিছুমান ৰাখিছিলোঁ বাৰু, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোতে জইন কৰি দিওঁ বুলি। আৰু যোৱাকালি যিহেতুকে কৈছোঁ এওঁ আহিছিলে বুলি, আমি বহুত দিন হ'ল জানেনে ওলাই যোৱা নাই। আৰু যিহেতুকে সময়ৰো আজিকালি বহুত নাটনি হৈছে, বহুত ব্যস্ত থাকিব লগা হয়, তো ভাবিলোঁ ওলাই যাওঁ আজি সন্ধিয়া সময়ত। আৰু ওলাই আহিলোঁ ক'লৈ জানেনে, এইটো পূৰা বিশেষ জেগালৈ। ইয়াতে কেতিয়া আহিছিলোঁ, মোৰ যেতিয়া ফাৰ্ষ্ট কোৰ্ট মেৰেজ কৰিছিলোঁ, আৰু মই ফাৰ্ষ্ট তেতিয়া গোলাঘাটত আহিছোঁ। আৰু তেতিয়া কোৰ্ট মেৰেজ কৰোঁতেনে এওঁ লৈ আনিছিলে ইয়াতে। আৰু সেই স্মৃতিবিলাক অকণমান মনত পৰিলে, দুজনৰে কথা চথা পাতিলোঁ। বাকী বহুত দিন চাওমিন খোৱা নাই। আৰু কৈছোঁৱে যিহেতুকে মই ইমান ফাষ্টফুড নাখাওঁ, বহুত ৰেয়াৰলি খাওঁ। চ' সেয়াই আৰু অকণমান খালোঁ, অলপমান পেকিং কৰি ল'লোঁ ঘৰলৈ কিবাকিবি, বাকী ইমানেই আছিলে।